মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মনত ৰাখি ল'বা কনষ্ট্ৰাকশন যদি খুব সুন্দৰকৈ তোমালোকে কৰিব বিচৰা তেতিয়া হলে এপাত দীঘল স্কেল এপাত চুটি স্কেল আৰু এডাল দীঘল পেন্সিল আৰু এডাল চুটি পেন্সিল তোমালোকে লগত ল'ব লাগিব আৰু তাৰ পিছত প্ৰয়োজন হ'ব আটাইতকৈ ইম্পৰ্টেন্ট পাৰ্টটো সেইটো হৈছে আমাৰ বাবে কনষ্ট্ৰাকশন কৰিবলৈ আমাৰ কম্পাছডাল এটা তোমালোকক যেহেতু মই এই ভিডিওটোত ভালদৰে দেখাব লাগিব গতিকে মই ইয়াতে পেন্সিল ব্যৱহাৰ কৰা নাই মই ইয়াতে এটা কলম ব্যৱহাৰ কৰিছো যেটো কম্পাছত খুব সুন্দৰকৈ ফিট হৈ পৰে এই কলমটো মই ব্যৱহাৰ কৰিছো আৰু আজবোৰ টানিবৰ বাবে ৰাইটোমিটাৰৰ এই কলমটো মই ব্যৱহাৰ কৰিম তোমালোকে কিন্তু পৰীক্ষাত পেন্সিলে ব্যৱহাৰ কৰিবা ইতিমধ্যে তিনিটা কোৱেশ্চন তোমালোকে খুব ভালদৰে অবজাৰ্ভ কৰিছা মই কৈছো যে তোমালোকৰ বাবে আটাইতকৈ বেছি ইম্পৰ্টেন্ট বুলি কৈ যদি কোৱা হয় তেতিয়ালে তোমালোকৰ কোৱেশ্চন নম্বৰ 4 টু যেটো এক্সাৰসাইজ 11.1 অৰ এই কোৱেশ্চনটো তোমালোকৰ বাবে খুবেই ইম্পৰ্টেন্ট কেনেদৰে তোমালোকে এই প্ৰশ্নটো সমাধান কৰিলে বা কেনেদৰে কৰিলে তোমালোকে ফুল মাৰ্কস পাবা সেই বস্তুটো মই তোমালোকক স্টেপ বাই স্টেপ খুব সুন্দৰকৈ দেখুৱাই দিম তোমালোকে মাথু ফলো কৰি যোৱা একেবাৰে প্ৰথম কামটো হৈছে আমাক কি কোৱা হৈছে সদায় মনত ৰাখিবা তোমালোকক অনুপাতটো কিমান দিছে চাবা আমাক কোৱা হৈছে অনুপাতটো আমাৰ বাবে কিমান 1/2 এক সমস্ত দুভাগৰ এক হৈছে আমাৰ বাবে অনুপাত গতিকে এই অনুপাতটোক যদি আমি অপ্ৰকৃত ৰূপ দিও তেতিয়ালে 2 * 2 2 লগত 1 যোগ কৰিলে 3 3/2 3/2 হ'ব আমাৰ বাবে মূল অনুপাতটো এই অনুপাতটোৱে তোমালোকক হিসাব দিব ট্ৰায়াঙ্গলটো কেনে ধৰণৰ হ'ব গুটেই কথাখিনি তোমালোকক অনুপাতটোৱে ক'ব এতিয়া মই তোমালোকক ফাৰ্স্ট কনস্ট্ৰাকশনটো দেখাই দিম তাৰ পিছত ইংলিশ মিডিয়াম আৰু আসামিজ মিডিয়াম উভয়ৰ ক্ষেত্ৰত কেনেদৰে তোমালোকে লিখিবা এই কোৱেশ্চনটো কমপ্লিটলি লিখি পেলাই তোমালোকক মই ফটো মাৰি পেলাই এই ভিডিওটোতে দি দিম স্টেপ বিলাক ফাল ফলো কৰা মই যেনেদৰে কৈছো ফলো কৰি যোৱা তাৰ পিছত তোমালোকে লিখাখিনি মই যেনেদৰে লিখিছো তেনেদৰে লিখিব চেষ্টা কৰিবা একেবাৰে প্ৰথম কামটো আমাৰ বাবে হৈছে আমাক কৈছে 8 সেন্টিমিটাৰ ভূমি মনত ৰাখিবা 8 সেন্টিমিটাৰ ভূমি আৰু যেতিয়া তোমালোকে দেখিবা এই ভগ্নাংশ ৰূপটো বা অনুপাতটো তোমালোকৰ বাবে এটা অপ্ৰকৃত ভগ্নাংশ বা মিশ্ৰ ভগ্নাংশ হ'ব তেতিয়া যিমানবোৰ বাহু তোমালোকে আঁকিবা সেই বাহুবিলাকক নৰ্মেল দৈৰ্ঘ্যতকৈ দীঘল কৰি ৰাখিবা নৰ্মেল দৈৰ্ঘ্যতকৈ তাক দীঘল কৰি ৰাখিব লাগিব গতিকে ফাৰ্স্ট কামটো আমি স্টেপটো ফলো কৰো আমাৰ বাবে কোৱা হৈছে যে 8 সেন্টিমিটাৰ বাহু দৈৰ্ঘ্য গতিকে 8 সেন্টিমিটাৰ বাহু দৈৰ্ঘ্যৰ ক্ষেত্ৰত আমি এটা লৈছো সোৱা কেনেদৰে কৰিছো 0 পইণ্টত মই কলমটো একদম ভাৰ্টিকেলি বহাই দিম সোৱা 0 পইণ্টত মই ভাৰ্টিকেলি কলমটো বহাম আৰু এই ডট বিলাক কৰোতে তোমালোকে মই গাত কৰি দিছো ভালদৰে সোৱা এই গাত বিলাক তোমালোকে যেতিয়া কৰিবা তোমালোকে কি কৰিবা কলমেৰে কৰিবা তাৰ পিছতে তোমালোকে জুকমাকবোৰ লওতে বা সাইড বিলাক আকুতে তোমালোকে পেন্সিল ব্যৱহাৰ কৰিবা এতিয়া মই ইয়াত প্ৰথম ফুট দুটা দিছো তাৰ পিছত মই লাইনডাল ড্ৰ কৰি দিছো সোৱা কিমান সুন্দৰকৈ ৰখি যাব তোমালোকে ভালদৰে অবজাৰ্ভ কৰা এই বিন্দুটোৰ পৰা লৈ গৈছো মই ইয়াত দেখিছানে ৰখি গৈছে নিজে নিজে সাউন্ড এটা তোমালোকে নিশ্চয়কৈ শুনিছা গাতটো তাই ৰখি গৈছে ইয়াই দেখিছা ৰৈ গৈছে এই ৰৈ যোৱা কাৰণটো হৈছে মই বনাই থোৱা গাতটো তেতিয়া কি হয় আমাৰ প্ৰপাৰ জুকমাক বিলাক হয় তো এতিয়া আমাৰ বাবে BC আমি বিচাৰি পাইছো এটা লৈছে আমাৰ বাবে BC এই BC ডাল 8 সেন্টিমিটাৰ জোখৰ বুলি কোৱা হৈছে এতিয়া যেহেতু আমাক এটা সমদ্বিবাহু ত্ৰিভুজৰ কথা কৈছে গতিকে সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত উন্নতিৰ দৈৰ্ঘ্য যিমান হ'ব উন্নতিডালেই হ'ব ত্ৰিভুজটোৰ বাবে এই বাহুডালৰ ওপৰত মধ্যমা আমাক কোৱা হৈছে যে আমাৰ উন্নতিডালৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ এটা হৈছে 4 সেন্টিমিটাৰ মই খুব সুন্দৰকৈ ৰেডি কৰি লৈছো এডাল আমাৰ 4 সেন্টিমিটাৰ এডাল 4 সেন্টিমিটাৰ আমি সাইডত এনেকৈ আঁকি ৰাখিছো হল এতিয়া তোমালোকৰ কাম হ'ব যে আমি যেহেতু এই BC ৰ ওপৰত লম্ব সমদ্বিকোণ মানে উন্নতি যেহেতু আঁকিব লাগিব এডাল আল্টিটিউড ডালৰ কথা যেহেতু আমাক কৈছে 8 সেন্টিমিটাৰ বেজ ডালৰ ওপৰত 4 সেন্টিমিটাৰ আল্টিটিউড গতিকে আল্টিটিউডৰ ক্ষেত্ৰত আমাক কি লাগিব পাৰপেন্ডিকুলাৰ আঁকিব লাগিব আৰু পাৰপেন্ডিকুলাৰ আঁকাৰ লগে লগে আমি জানো সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত উন্নতি আৰু মধ্যমা একে অৰ্থাৎ আল্টিটিউড আৰু মিডিয়ান বেলেগ বেলেগ নহয় একেডালেই হয় লম্ব সমদ্বিখণ্ডক আঁকাৰ ৰুলটো আমি খুব সুন্দৰকৈ ফলো কৰিম যিমান পাৰা আগবাগবোৰ যাতে লেটেৰা নহয় তেনেদৰে তোমালোকে কৰিব ট্ৰাই কৰিবা আৰু আৰ্কবোৰ একেবাৰতে যাতে তোমালোকৰ
আঁকা যায় সেই কথাটো চাবা দেখিছা ইন্টাৰসেক্টিং পইণ্ট দুটা যি দুটা পইণ্টত সিহঁতে ইন্টাৰসেক্ট কৰিলে সেই পইণ্ট দুটাক মই খুব সুন্দৰকৈ মাৰ্ক কৰি লৈছোঁ মাৰ্ক কৰি দিলোঁ মাৰ্ক কৰাৰ পিছত আমাৰ কামটো হ'ব খুব সুন্দৰকৈ ইয়াতে মিলাই ল'লোঁ প্ৰথম চাই ল'ব ভালদৰে মিলাই ল'লোঁ তাৰপিছত মই সিহঁতক ডটেড লাইনৰ দ্বাৰা সংযোগ কৰিলোঁ পাতলকৈ আমি সংযোগ কৰি লৈছোঁ এডাল হৈছে আমাৰ বাবে উন্নতিডাল যেহেতু আমাক কোৱা হৈছে 4 সেন্টিমিটাৰ ভূপ দৈৰ্ঘ্য হ'ব লাগিব উন্নতি গতিকে ইয়াত আমি 4 সেন্টিমিটাৰ যেহেতু আঁকি ৰাখিছোঁ গতিকে 4 সেন্টিমিটাৰটো আমি খুব সুন্দৰকৈ এনেদৰে জুখি ল'ম চাবা আকৌ সেই একেটাই ৰুল এই গাঁতকেইটাৰ ভিতৰত কলমৰ আগটো খুব সুন্দৰকৈ সোমাই গৈছে নাই তোমালোকে অবজাৰ্ভ কৰিবা দেখিছা ইন্টাৰসেক্টিং পইণ্টবিলাকক ল'লোঁ তাৰপিছত ইন্টাৰসেক্ট কৰা পইণ্ট এটো পইণ্ট আমি পালোঁ ইয়াক আমি নামকৰণ কৰিছোঁ এৰ দ্বাৰা অৰ্থাৎ এ বি চি ত্ৰিভুজটোৰ বাবে তিনিওডাল বাহু তিনিওটা শীৰ্ষবিন্দু আমি পাই গৈছোঁ এতিয়া বি আৰু এক জইন কৰিম আৰু আগতেই আমি কৈছোঁ যিহেতু ভগ্নাংশটো বা অনুপাতটো আমাৰ বাবে দেখিছোঁ অপ্ৰকৃত ৰূপত আছে গতিকে আমি কি কৰি দিম বাহুবিলাকক তুলনামূলকভাৱে অলপ দীঘল কৰি ৰাখিব লাগিব এটা হৈছে আমাৰ বাহুডাল আকৌ ইফালে এ চিডালৰ ক্ষেত্ৰতো আমি হিচে একেটা কামেই কৰিব লাগিব এ বি চি আমাৰ বাবে এনেধৰণৰ এটা ত্ৰিভুজ গঠন কৰিলোঁ সমদ্বিবাহু ত্ৰিভুজ যাৰ উন্নতিৰ দৈৰ্ঘ্যটো আমি 4 সেন্টিমিটাৰ পাই আছোঁ ভূমিৰ দৈৰ্ঘ্যটো 8 সেন্টিমিটাৰ পাই আছোঁ এতিয়া এই এনেকুৱা ধৰণৰ ত্ৰিভুজ যিমান যেনেধৰণৰ সদৃশ ত্ৰিভুজে তোমালোকক আঁকিব নিদিয়ক কিয় সদায় ৰুলটো তোমালোকৰ বাবে এটা এই বি বিন্দুটোৰ পৰা কি কৰিবা এটা সূক্ষ্ম কোণ বা একিউট এংগল এটা তোমালোকে ড্ৰ কৰিবা এইবোৰ এনেদৰে হ'ব নালাগে আচলতে ধৰিব পাইছা এক্স বিন্দুত কটাকটি কৰিছে মই তোমালোকক সেই মোবাইলটো লৈ পেলাই অলপ অসুবিধা হোৱাৰ বাবে এনেদৰে আঁকিব লগা হৈছে অলপ কষ্ট কৰি তোমালোকে এইখিনি এডজাষ্ট কৰি ল'বা এতিয়া চোৱা ইয়াত অনুপাতটো তোমালোকে চাবা অনুপাতটোত যিটো ডাঙৰ হ'ব যেনে ইয়াত আছে 3 আৰু 2 3 আৰু 2 ৰ ক্ষেত্ৰত যেহেতু ডাঙৰটো হৈছে আমাৰ বাবে 3 গতিকে তিনিটা ঘৰ আমি ইকুৱেল জোখত আমি তিনিটা ঘৰ বনাই ল'ম এইকাৰণে তোমালোকে নিশ্চয়কৈ দেখিছা মই এবাৰ কম্পাছডাল কিন্তু কোনো কতো জোখা নাই মাত্ৰ এটা কথা মই খুব ভালদৰে ফলো কৰিছোঁ এইটো হৈছে কি যাতে গোটেইকেইটা মাৰ্ক আমাৰ বাবে সমান সমান হয় ইয়াৰ পৰা ইয়ালৈ এই বিন্দুকেইটা B1 নাম দিছোঁ এটাক B2 নাম দিছোঁ এটাক B3 নাম দিছোঁ এই বিন্দুকেইটা যাতে সমান সমান দূৰত্ব থাকে সেই কথাটোৰ ওপৰত খুব অবজাৰ্ভ কৰিবা তাৰপিছত তোমালোকৰ বাবে কামটো হ'ব যে আমাৰ হৰ কিমান আছে ডেনমিনেটৰ কিমান আছে চাবা ডেনমিনেটৰটো আছে 2 গতিকে 2 লগত B2 ৰ লগত আমাক কাক সংযোগ কৰিবা C বিন্দুটো খুব সুন্দৰকৈ সংযোগ কৰি ল'বা সংযোগ কৰি ললোঁ তাৰপিছত আমাৰ টাৰ্গেট হ'ব যে এই B3 ডেনমিনেটৰত আমি 2 আছিলে 2 লগত সংযোগ কৰিলোঁ নিউমাৰেটৰ যিমান হ'ব অৰ্থাৎ লব যিমান হ'ব তাৰ মাজেদি আমি কি আঁকিম এডাল সমান্তৰাল আঁকিম সমান্তৰাল কাৰ লগত হ'ব ইয়াৰ লগত এডাল সমান্তৰাল অংকন কৰিম গতিকে সমান্তৰালডাল অংকন কৰিম তোমালোকে চোৱা এনে ধৰণে এটা আৰ্ক আঁকিলোঁ সেই একেটা জোখতে C বিন্দুটোত বহাই মানে B3 ত বহাই একেটা জোখতে অন্য এটা আৰ্ক আঁকিছোঁ জোখৰ সালসলনি নকৰিবা তাৰপিছত কি কৰিবা এই কটাকটি কৰা বিন্দুটোৱে আমাৰ এই এংগলটো কটাকটি কৰা যিটো বিন্দু আছিলে সেই বিন্দুকেইটা মাজৰ যিটো গেপটো ধৰি পাইছা চোৱা সমান জোখত য'ত য'ত ইণ্টাৰসেক্ট কৰিছে তাত আমি বহাই লৈ কম্পাছডাল বহাই লৈ পেলাই কাটিব চেষ্টা কৰিছোঁ আৰু ইয়াতো এনেদৰে কাটি দিছোঁ এই ইণ্টাৰসেক্ট কৰা পইণ্টটোক আমি এনেদৰে মাৰ্ক কৰি ল'লোঁ মাৰ্ক কৰি আমি কি কৰিছোঁ B3 ৰ মাজেদি আমি এটা সমান্তৰাল ড্ৰ কৰি দিছোঁ য'ত কটাকটি কৰিছে তাক আমি C1 এৰে নামকৰণ কৰিছোঁ পুনৰ আমি কি কৰিছোঁ C1 বিন্দুৰ মাজেৰে AC এই ডালৰ লগত এডাল সমান্তৰাল ৰেখা অংকন কৰিছোঁ এডাল পেৰেলেল আমি ইয়াৰ পৰা যদিও আঁকিবলৈ চেষ্টা কৰিছোঁ আকৌ একেটাই কাম ইয়াত যিমান ডাঙৰকে যিমান এংগলটো যিমান বহল আছে সেই সিমান জোখতে আমি মাৰ্ক কৰি লৈছোঁ জুখি লৈছোঁ লৈ পেলাই আমি ইয়াতো একেদৰে
অংকন কৰিছোঁ কটাকটি কৰা বিন্দুটোৰ লগত আমি খুব সুন্দৰকৈ ইয়াক জইন কৰিব চেষ্টা কৰিছোঁ সদায় মনত ৰাখিবা কলমটো যেতিয়া তোমালোকে বহাবা বা পেন্সিলটো তোমালোকে যেতিয়া বহাবা হি সদায় ভাৰ্টিকেল হ'ব লাগে নহলে তোমালোকৰ কি হ'ব মেজাৰমেন্ট অলপকৈ খেলিমেলি হৈ যাব এটো হৈছে আমাৰ বাবে A1 ভালদৰে চোৱা আমি আমাৰ কনস্ট্ৰাকচনটো কমপ্লিট কৰিছোঁ প্ৰথম আমি কি কৰিছোঁ A B C ত্ৰিভুজটো আঁকিছোঁ যেটো আমি দেখিছোঁ আমাৰ এটো ৰূপটো কি হৈ আছে অপ্ৰকৃত ৰূপত আছে গতিকে বাহুবোৰক দীঘল কৰি ৰাখিছোঁ আৰু যদি এটো প্ৰকৃত ৰূপত থাকিলে অৰ্থাৎ 2/3 থাকিলেতেন তেতিয়াহলে তাৰ ত্ৰিভুজটো যিমান জোখত হলতেন সিমানেই আমি ৰাখিললোতেন তাক কোনো ধৰণৰ চেঞ্জ কৰাৰ প্ৰয়োজন নাথাকিলেতেন তাৰ পিছত কি কৰিছোঁ আমি এটা সূক্ষ্মকোণ আঁকিছোঁ তাক নাম দিছোঁ CBX এনেদৰে নামকৰণ কৰিছোঁ নামকৰণ কৰি পেলাই BX ৰ ওপৰত আমি কি কৰিছোঁ B1 B2 B3 মাৰ্ক কৰিছোঁ যাতে B ৰ পৰা B1 লৈ যিমান দূৰ B1 ৰ পৰা B2 লৈ ডিসটেন্স কিমানে B2 ৰ পৰা B3 লৈ ডিসটেন্স কিমানে মানে ইকুৱেল ডিসটেন্সত থকা তিনিটা বিন্দু আমি এনেদৰে বনাই ললো বনাই লোৱাৰ পিছত আমি কি কৰিছোঁ ডেনোমিনেটৰ হৰ যিমান আছিল হৰটোৰ লগত ইয়াক আমি এনেদৰে কানেক্ট কৰিছোঁ কানেক্ট কৰাৰ পিছত সেই ৰেখাডালৰ লগত সমান্তৰাল ৰেখাডাল অংকন কৰিছোঁ এডাল প্যাৰেলাল লাইন অংকন কৰিছোঁ কাৰ মাজেৰে B3 ৰ মাজেৰে অংকন কৰিছোঁ আৰু সেই লাইনডালে গৈ পেলাই আমাৰ BC বৰ্ধিত অংশক য'ত কাটিছে তাক C1 এৰে নামকৰণ কৰিছোঁ আকৌ C1 ৰ মাজেদি CA ৰ লগত সমান্তৰাল ৰেখা অংকন কৰিছোঁ যাক আমি যিয়ে গৈ পেলাই বৰ্ধিত BA কটাকটি কৰা বিন্দুটোক A1 এৰে নামকৰণ কৰিছোঁ গতিকে এই কেইটাই তোমালোকে স্টেপ ফলো কৰিব লাগে এই স্টেপ কেইটা ফলো কৰিলে তোমালোকে কি কৰিব পাৰা খুব সুন্দৰকৈ স্টেপস বিলাক লিখা হৈ যাব গতিকে মই কথাকেইটা লিখি দি আছোঁ তোমালোকে জাস্ট লিখাখিনি চাই লবা বা স্ক্ৰিনশ্বট মাৰি পেলাই তোমালোকে খুব সুন্দৰকৈ পিছত লিখি লবা মাত্ৰ এই স্টেপ কেইটা তোমালোকে সকলোৱে নিশ্চয়কৈ বুজি পাইছা আহাচোন এতিয়া বাকি লিখাখিনিনো কেনেকুৱা হ'ব এবাৰ চাই